হোজাই বিবেকানন্দ ক্ৰীড়াংগনত অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উদ্যোগত হিতাধিকাৰীসকলৰ মাজত ই ৰিক্সা বিতৰণ। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, হোজাই জিলাৰ আয়ুক্ত আৰু গণ্যমান্য ব্যক্তিসকল। উক্ত অনুষ্ঠানত ৫৪ গৰাকী হিতাধিকাৰীক ই ৰিক্সা আৰু ৩২৮ গৰাকী হিতাধিকাৰীক প্ৰেছাৰ কুকাৰ আৰু ফিল্টাৰ বিতৰণ কৰে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা আজি আমি এটা সৰু কাৰ্যসূচী হোজাই স্বামী বিবেকানন্দ ক্ৰীড়াংগনত আমি ৰাখিছিলোঁ। এই কাৰ্যক্ৰমটো জানে যে আমাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া প্ৰয়াত হোৱাৰ বাবে ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। তাৰ বাবে আমি সৰু এটা ফাংচন ৰাখিছিলোঁ যে ই ৰিক্সা, প্ৰেছাৰ কুকাৰ আৰু আপোনাৰ ৱাটাৰ ফিল্টাৰ হিতাধিকাৰীসকলক দিয়াৰ বাবে আমাৰ বোৰ্ডৰ ফালৰ পৰা। আৰু আজি 54 ই ৰিক্সা আৰু 328 ৱাটাৰ ফিল্টাৰ আৰু প্ৰেছাৰ কুকাৰ এটা পৰিয়ালক দিয়া হ'ব। মানে এটা পৰিয়ালে আপোনাৰ এটা ফিল্টাৰো পাব, এটা প্ৰেছাৰ কুকাৰো পাব। আৰু এই ধৰণৰ আঁচনি আমি বিগত সময়ত লৈ আহি আছোঁ। এই প্ৰগ্ৰামৰ পিছত আমাৰ নেক্সট প্ৰগ্ৰাম হ'ব কোকৰাঝাৰত, একেটাই এক ধৰণৰ আমি তাতে ডিষ্ট্ৰিবিউশ্যন কৰিম। তাৰপিছত বৰাক ভেলীত আপোনাৰ হাইলাকান্দিত হ'ব, আপাৰ আছামতো হ'ব, বিভিন্ন ঠাইত আমি এইখিনি পাতি পেলাই যিসকলে এপ্লাই কৰিছিল অনলাইন, এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, যিমান আমাৰ বস্তু দিয়া হ'ব হিতাধিকাৰীসকলক গোটেই এপ্লাই কৰিছে অনলাইনতে আমি যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ মাজতে চিলেকশ্যন কৰি পেলাই দিয়া গৈ আছে। কোনো বাহিৰৰ পৰা অফলাইনৰ কোনো ধৰণৰ ইয়াতে আমি এই পদ্ধতি অৱলম্বন কৰা নাই। যিসকলে পোৱা নাই তেওঁলোকে আগন্তুক দিনত আকৌ এপ্লাই কৰিব পাৰিব। আমি নেক্সট বাজেটত আকৌ আমি কিছুমান বস্তু আমি ৰাইজৰ বাবে আমি দিয়াৰ চেষ্টা কৰিম। আৰু এপ্ৰিল মাহৰ পিছত তেওঁলোকে যেন অলপ চাই আমাৰ অনলাইনৰ যে ছাৰ্ভিচেছবিলাক আছে তাতে যদি চায় তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে অসম চৰকাৰৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডে আমি বহুত কেইটামান কালচাৰেল চেণ্টাৰ বনাইছোঁ 50 লাখৰ। তাৰপিছত আমি গাৰ্লছ হোষ্টেল এখন বনাই আছোঁ শিলচৰত, এটা বয়জ হোষ্টেল আমি বনাইছোঁ তামোলপুৰত, প্ৰায় 100টা আমি কমিউনিটি হলছ বনাইছোঁ বিভিন্ন ঠাইত গোটেই অসমত। তাৰপিছতো আমি ধৰক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আছোঁ যিসকল মেৰিটৰিয়াছ ষ্টুডেণ্টছ আছে। আমি মহিলাসকলৰ কাৰণে চিলাই মেচিনৰ ট্ৰেইনিং, তাৰ লগতে ট্ৰেইনিং পাছ কৰিলে তেওঁলোকক ফেশ্বন ডিজাইনিং মেচিন আৰু চিলাই মেচিন দিয়া হ'ব। এইটো অলৰেডি লিষ্ট হৈ গৈছে অনলাইনত, অলপতে দিয়া হ'ব। তেনেকৈ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈ আছোঁ। ধন্যবাদ দিওঁ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কাৰণ এই বোৰ্ডৰ নাম আগতে সঁচাকৈ ক'ব গ'লে মই অধ্যক্ষ হোৱাৰ আগতে মই নাম শুনা নাছিলোঁ, কিন্তু যেতিয়া এই দায়িত্ব দিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই অলপ আচৰিত পাইছিলোঁ যিটো এই ডিপাৰ্টমেণ্টটো ক'ৰ ডিপাৰ্টমেণ্ট। কাৰণ আমি মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড বুলি আছে বুলি জানো, কিন্তু লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড আছিল বুলি ময়ো অৱগত নাছিলোঁ। পিছতে যেতিয়া অধ্যক্ষ হোৱাৰ পিছত কাম কাজত লাগিলোঁ, দেখিলোঁ ইয়াত বহুত স্ক'প আছে কাম কৰিবলৈ। ধন্যবাদ দিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই দায়িত্ব দিয়াৰ বাবে। আৰু সেয়াই নহয়, মোৰ 3 বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত তেখেতে মোক আকৌ এক্সটেণ্ড কৰিছে 1 বছৰৰ কাৰণে। তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। এই সুযোগটো দিয়াৰ কাৰণে যে লিংগুইষ্টিক মাইনৰিটি মানুহসকলৰ সেৱা কৰাৰ বাবে যিটো সুযোগ তেওঁ প্ৰদান কৰিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু আশা ৰাখিছোঁ যে এই অহা 1 বছৰৰ ভিতৰত আমি আৰু কিছুমান দৃষ্টান্তমূলক কাম কৰিব পাৰিম ৰাইজৰ হকে। আৰু সেয়াই আৰু চবকে ধন্যবাদ দিছোঁ। দেখা যায় যে চৰকাৰী আঁচনিবিলাক বিপদত যায়, যেনেকৈ প্ৰায় সময় লেপটপ বা স্কুটি দেখা যায় বিপদত বিক্ৰী বা এনেকৈ অভিযোগ উঠি থাকে। এই ক্ষেত্ৰত যদি বাইচান্স কোনোবা যদি ই ৰিক্সা বা টমটম বস্তুৰে বিক্ৰী হৈ যায়, এই ক্ষেত্ৰত আপোনালোকৰ বোৰ্ডৰ তৰফৰ পৰা কি পদক্ষেপ ল'ব? প্ৰথমটো হৈছে কি, চাওক, এণ্টায়াৰলি যে ই ৰিক্সা দিয়া হৈছে বা ধৰক ফিল্টাৰ আৰু প্ৰেছাৰ কুকাৰ দিয়া হৈছে, দুখীয়া মানুহক দিয়া হৈছে। কাৰণ কোনো ধনী মানুহ আহি ইয়াতে লাইন পাতি কমচে কম প্ৰেছাৰ কুকাৰ আৰু ফিল্টাৰটো নলয়। ই ৰিক্সাটো আপুনি আমি কৈছোঁ যে পাৰিলে নিজেই চলাব লাগিব। যদি মহিলা কোনোবা পাইছে তেতিয়াহ'লে তেওঁ ড্ৰাইভাৰ ইউজ কৰিব পাৰিব। এইটো ৰেজিষ্টাৰ্ড হ'ব লাগিব, ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আমাৰ মানুহ থাকিব। তো ওৱান্স ৰেজিষ্টাৰ্ড, সেইটোতো আমাৰ অলৰেডি গভৰ্ণমেণ্ট ৰেজিষ্টাৰ হ'লে আপুনি বিক্ৰী কৰিব গ'লেতো এইটো গম পাই যাব। আমি এটা চিঠি আমি দ্বিতীয়কো লিখিম যে তেওঁলোকে যে কমচে কম এটা মিনিমাম পিৰিয়ড অফ 3 years
তেওঁলোকে এইটো বিক্ৰী কৰিব নোৱাৰে, তাৰ এটা প্ৰভিজন থাকিব। এইকাৰণে কোনো